খৰাঙৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃষকে হাহাকাৰ কৰিবলগীয়া হৈছে কাৰণ পথাৰত পানী নাই আৰু তেওঁলোকে উপযুক্ত সময়ত সেই পানী নোপোৱাৰ বাবে পথাৰত এতিয়া কঠীয়া ৰুব পৰা নাই। মই লখিমপুৰৰ এটা জলসিঞ্চন বিভাগৰ এটা স্কিমত উপস্থিত আছো আৰু ইয়াতেই কেনেদৰে ৰাইজক পানী যোগান ধৰা হৈছে বা পথাৰত যাতে কোনো ধৰণৰ কৃষকে অভাৱৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে পানী যোগান ব্যৱস্থা কৰা হৈছে। আৰু এই ক্ষেত্ৰত মই যদি ক'ব বিচাৰো যে লখিমপুৰতো প্ৰায় 400তকৈও অধিক এনেধৰণৰ আঁচনি আছে, যি আঁচনিসমূহৰ প্ৰায়খিনিয়ে চলি আছে যদিও কিছু কিছু অঞ্চলত এই আঁচনিসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। এয়া বিভাগৰ কিছু দায়িত্বহীনতা, কাৰণ বিভাগৰ পৰা সা সৰঞ্জাম ইয়াত যোগান নধৰা হয় আৰু যিসকল কৰ্মচাৰী আছে তেওঁলোকে অফিচতে থাকিবলগীয়া হয়, কাৰণ তেওঁলোকৰ যদি স্কিমসমূহ বন্ধ হৈ থাকে তেওঁলোকে তাত কৰিবলৈ একো নাথাকে। কিন্তু আজিৰ তাৰিখত যদি মই দেখুৱাওঁ যে লখিমপুৰৰ দাঁতি কাষৰীয়া কিছু এনে অঞ্চল আছে যিসমূহ অঞ্চলত একাংশ কৃষকৰ বাবে এনেদৰেই পানী যোগান ধৰা হৈছে। প্ৰথমে মই দৃশ্যটো দেখুৱাই আহিছো যে ইয়াত প্ৰায় বহু কেইখন পথাৰ আছে, বহু শ বিঘাৰ ভূমি আছে আৰু সেই ভূমিত এনেদৰেই জলসিঞ্চন বিভাগৰ পৰা পানী যোগান ধৰি থকা হৈছে। কাৰণ লখিমপুৰত বতৰ কিছু পৰিমাণে ভাল যদিও মাজে মাজে বৰষুণ আছে, কিন্তু প্ৰত্যেকখন পথাৰত এনেধৰণৰ পৰিৱেশ নহয়। যি সময়ত কঠীয়া ৰুব লাগিছিল সেই সময়ত হয়তো পানীৰ পৰিমাণ কিছু পৰিমাণে কম, গতিকে সেই কথাখিনি আমি পাতিব বিচাৰিছো। ইয়াতেই কৰ্মচাৰীসকল আছে, আমি অকণমান কথা পাতিব বিচাৰিছো আপোনাৰ সৈতে। কিমানখনমান আঁচনি এতিয়া লখিমপুৰত চলি আছে? লখিমপুৰত সৰ্বমুঠ আমাৰ PM-KSY আঁচনি, প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয় যোজনা আঁচনিৰ 510-15খনমান চলি আছে। তাৰে কিছু কিছু আমাৰ যান্ত্ৰিক বিজুতি বা ইলেক্ট্ৰনিক বা তেনেকুৱা ধৰণৰ অসুবিধা হোৱাৰ কাৰণে বেনিফিচিয়াৰী ধৰক তেখেতলোকে ইলেক্ট্ৰিচিটি বিলটো ভৰিব নোৱাৰে, সেইকাৰণে কিছু কিছু আঁচনি আমাৰ সদ্যহতে মানে চলি থকা নাই। আৰু ধৰক এতিয়া আপোনালোকে যিটো পইণ্টত আহিছে এইটো হৈছে DTW স্কিম, ডিপ টিউবৱেল। তো এই আঁচনিৰ যোগেদি প্ৰায় 15-20 বিঘা মাটিত পানী যোগান ধৰিব পৰা হয়। এইটো আঁচনি সুন্দৰকৈ ৰূপায়ণ হৈ আছে, চালু হৈ আছে। এতিয়া আপোনালোকে দেখিছে ইমান ধুনীয়াকৈ পানী পাই আছে। কিন্তু তেনেকুৱা ধৰণৰ আঁচনি আমাৰ আছে লখিমপুৰ LACত আমাৰ আছে 5টা, আৰু DTW আৰু NDTW আছে 5টা। সদ্যহতে লখিমপুৰ ডিষ্ট্ৰিক্টতো তেনেকুৱা সমগ্ৰ লখিমপুৰ ডিষ্ট্ৰিক্টত তেনেকুৱা আঁচনি আছে, যিবিলাক আঁচনি সদ্যহতে ৰূপায়ণ হৈ আছে। আৰু আগৰ কিছুমান স্কিম আছে আমাৰ LIS বা লিফ্ট ইৰিগেশ্যন ছিষ্টেম, যাৰ দ্বাৰা আমি পানীটো উঠাব পাৰোঁ, বা FIS ফ্ল' ইৰিগেশ্যন ছিষ্টেম, যাৰ দ্বাৰা নদীখনত ভেটা দি পিনি কাষৰীয়া অঞ্চলবিলাকত কেনেলৰ থ্ৰুৱেদি পানী দিব পৰা হয়। এতিয়া কিছুমান আঁচনি হৈ গৈছে কি বহুত পুৰণা হৈ গৈছে, তো তেনেকুৱা ধৰণৰ আঁচনিবিলাক সদ্যহতে মানে কিছু কিছু আঁচনি বিকল হৈ আছে। যিসমূহ আঁচনি বিকল হৈ আছে, নাৰায়ণপুৰ তেনেদৰে বিকল হৈ আছে, ঢকুৱাখানাত তেনেদৰে বিকল হৈ আছে, এই আঁচনিসমূহ পুনৰ উদ্ধাৰৰ কাৰণে, পুনৰ নিৰ্মাণৰ কাৰণে চৰকাৰক জনোৱা হৈছে নেকি? ইতিমধ্যে আমাৰ বিভাগৰ দ্বাৰা চৰকাৰক ইতিমধ্যে প্ৰপ'জেল দিয়া হৈছে আৰু চৰকাৰেও ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। যিহেতু আমাৰ বিভাগীয় মন্ত্ৰী তেখেতেও বহুত ধুনীয়াকৈ কিছু কিছু আঁচনি নিজে আহি পৰিদৰ্শন কৰি, যোৱা বছৰ নিজে আহি পৰিদৰ্শন কৰি যিবিলাক আঁচনি বেয়া হৈ আছে বা যিবিলাক আঁচনিৰ যোগেদি পানী যোগান ধৰিব পৰা হৈ থকা নাই, তেনেকুৱা আঁচনিবিলাক মেৰামতি বা পুনৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এইখিনিত খালি অকণমান টেকনিকেল ইছ্যুৰ কাৰণে অকণমান কথা পাতিব বিচাৰিছো যে কৃষকে এটা কথা অভিযোগ দিয়ে যে সময়মতে পানী যোগান ধৰা নহয়, তাৰ বাবে তেওঁলোকে পথাৰত ধান ৰুব নোৱাৰে। গতিকে এই স্কিমটোৰ পৰা দিনটোত কেইবাৰ দিয়া হয় বা কেতিয়াৰ পৰা পানী দিয়া হয়? আচলতে স্কিমসমূহত আমাৰ যিবিলাক হেৰি থাকে, কাৰেণ্টৰ এটা হেৰি থাকে, খৰচ থাকে, তাৰ উপৰি অন্যান্য অসুবিধা কিছুমান থাকে। তাৰ ফলত মানে যেতিয়া কৃষকে আমাক পানী বিচাৰে তেতিয়া আমি কৃষকক সময়মতে পানীখিনি যোগান ধৰা হয়। আৰু যিটো এতিয়া মানে কি হয়, কাৰেণ্টৰ এটা বৃহৎ বিলৰ প্ৰয়োজন আৰু চৰকাৰৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ হেৰিটো বিলৰ কাৰণে তেনেকুৱা ধৰণৰ সুবিধাটো দিয়া নহয়। গতিকে ইয়াৰ পৰা যিটো ইলেক্ট্ৰিচিটিৰ বিল হয় সেয়া কৃষকে নিজেই দিব লাগিব। আচল নিয়ম হ'ল যে তেখেতলোকে যদি পানী বিচাৰে তেতিয়াহ'লে এটা মিনিমাম সৰু হেৰি এটা দিব লাগে, কিন্তু আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বৰ্তমান সেইটো বিচৰা হোৱা নাই আৰু নিবিচাৰেও। এতিয়া খৰালি সময়ত খৰাং পৰিছে, গতিকে এইটো সময়ততো পানীৰ প্ৰয়োজন। এতিয়া বিচাৰিছো, কৃষকে এটা অভিযোগ কৰে যে সময়মতে পানী নিদিয়ে, তাৰ বাবে মাটি ৰুব নোৱাৰে। আচলতে সেইটো হেৰি নহয় যে সময়মতে পানী নিদিয়াৰ এইটো অভিযোগ যিবিলাক থাকে কিছুমান। এতিয়া খেতিৰ ক্ষেত্ৰত আমাৰ গোটেই পথাৰখনত 3 মাহ খেতি কৰাৰ পিছত তাৰপিছত আৰু 7 মাহ 6 মাহ পৰি থকা হয়, খেতি আৰু কৰা নহয়। যেতিয়া কৃষকসকল মানে যিটো কৃষকৰ কোনো দাবী নাথাকে সেইখিনি সময়ত,
এই মেচিনসমূহ তেনেকেই পৰি থাকে। কিন্তু আমাৰ কৃষি হেৰিটো যেতিয়া বহু সময় বন্ধই থাকে তেতিয়াহ'লে পানীৰ কোনো প্ৰয়োজন নাথাকে। তেতিয়া আকৌ যেতিয়া আমাক পানী বিচাৰে তেতিয়া আমি সেই মেচিনসমূহ এই গোটেইখিনি আকৌ ৰিপেয়াৰিং কৰিবলগীয়া হয়। ৰিপেয়াৰিং কৰি তেতিয়া দিয়া সময়লৈ অকণমান দেৰি হয়। 12 মাহৰ ভিতৰত 3 মাহে কাৰ্যক্ৰম হৈ থাকে, বাকীখিনি সময়তো কৃষকে পানী নিবিচাৰে আপোনালোকক। মই ক'ব বিচাৰিছো যে কৃষকসকলে যিটো অভিযোগ তোলে যে সময়মতে পানী দিয়া নহয় বা তাৰ বাবে তেওঁলোকৰ কৃষি পথাৰত পানী যোগান নধৰা নহয়, মই কৈছো যে লখিমপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এই যিটো স্কিম শিঙিমাৰীত থকা স্কিমৰ পৰা প্ৰায় 20-25 বিঘা ভূমিত প্ৰতিদিনে পানী দি থকা হৈছে। আৰু এনে কিছুমান অঞ্চল আছে যিসমূহ অঞ্চলত এই যিসমূহ জলসিঞ্চন বিভাগৰ স্কিম সেইসমূহ বন্ধ হৈ আছে, কাৰণ ইয়াত যান্ত্ৰিক কিছু বিজুতি আছে, মেচিন পুৰণা হৈ গৈছে। গতিকে সেই মেচিনসমূহ যদি নতুনকৈ ইয়াত স্থাপন কৰা হয় বা চৰকাৰে যদি সদিচ্ছা থাকে তেতিয়াহ'লে কিন্তু কৃষি বিভাগৰ যিসকল কৃষক আছে, যিসকল কৃষকে এনে আঁচনিৰ আলম লৈ পেলাই তেওঁলোকে কৃষি কাৰ্য কৰিব বিচাৰে সেইসকলে কৰিব পাৰিব। কিন্তু চৰকাৰৰ সদিচ্ছা লাগিব। যিসমূহ মেচিন পুৰণিকলীয়া হৈ গৈছে সেই মেচিনসমূহ যাতে পুনৰ নিৰ্মাণ কৰে বা যিসমূহ আঁচনি পূৰ্বতে বনোৱা হৈছিল সেই যিসমূহ এতিয়াও কাৰ্যক্ষম নহয় সেই আঁচনিসমূহ যদি পুনৰ মেৰামতি কৰি পেলাই কৃষকৰ বাবে যোগান ধৰে তেতিয়াহ'লে যিসমূহ অঞ্চলত এতিয়া খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে সেই কৃষকে পানীৰ বাবে হাহাকাৰ কৰিব নালাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।